Hello my dear students, welcome to my YouTube channel. আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ মাই চাইল্ডহুড নামৰ চেপ্টাৰটিৰ অসমীয়া ভাঙনি। অতি সহজকৈ বুজাবলৈ চেষ্টা কৰিম, গতিকে তোমালোকে ভিডিঅ'টি ধৈৰ্য সহকাৰে শেষলৈকে চাবা। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। Before you read, can you think of any scientist who have also been statesmen? অৰ্থাৎ তোমালোকক কৈছে যে তুমি এনেকুৱা এজন ব্যক্তিৰ কথা চিন্তা কৰিব পাৰিবানে বা তেনেকুৱা এজন ব্যক্তিক চিনি পোৱা নে যিজন চাইণ্টিষ্টো হয়, বৈজ্ঞানিক হয় আৰু এজন সকলোৱে ভাল পোৱা, ৰাইজে ভাল পোৱা এজন ব্যক্তি হয়। APJ Abdul Kalam, whose projects in space, defense and nuclear technology guided India into the 21st century. তেতিয়াহ'লে আমি কাৰ বিষয়ে পঢ়িম আজি? APJ Abdul Kalamৰ বিষয়ে পঢ়িম। Whose projects, তেওঁৰ ক'ত projects আছিল? Space, মহাকাশৰ বিষয়ে project আছিল, মহাকাশৰ বিষয়ে তেওঁ project হাতত লৈছিল। ডিফেন্সৰ বিষয়ে, সুৰক্ষা বাহিনীৰ বিষয়ে, and nuclear technologyৰ বিষয়ে তেওঁ project আৰম্ভ কৰিছিল। Guided in India into the 21st century. ইণ্ডিয়াক গাইডেন্স দিছিলে, কেতিয়া দিছিল? 21st century, 21 শতিকাত। ঠিক আছে। Became our 11th president in 2002 আৰু তেওঁ ভাৰতবৰ্ষৰ 11 নম্বৰ প্ৰেচিডেণ্ট মানে হ'ল ৰাষ্ট্ৰপতি আছিল কিমান চনত? 2002 চনত। ইয়াত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে। ঠিক আছে। APJ আব্দুল কালামে কেতিয়া ৰাষ্ট্ৰপতি হৈছিল? 2002 চনত। তাৰপিছতে ইন হিজ অট'বায়োগ্ৰাফি উইংছ অফ ফায়াৰ, তেওঁৰ অট'বায়োগ্ৰাফিখনৰ নাম কি? তেতিয়াহ'লে অট'বায়োগ্ৰাফিখনৰ নাম হ'ল উইংছ অফ ফায়াৰ। হি স্প'কছ অফ হিজ চাইল্ডহুড, আৰু যিখনত তেওঁৰ চাইল্ডহুডৰ বিষয়ে বৰ্ণনা কৰিছে। তাৰপিছতে আমি চেপ্টাৰটো আৰম্ভ কৰোঁ। I was born into a middle-class Tamil family in the island town of Rameswaram, in the erstwhile Madras state. My father, Zainulabdin, had neither much formal education nor much wealth. Despite these advantages, he possessed great innate wisdom and true generosity of spirit. He had an ideal helpmate in my mother, Asiamma. ঠিক আছে, এইখিনিলৈকে প্ৰথম আমি অসমীয়া ভাঙনি শিকি ল'ম। I was born, মই জন্ম হৈছিলোঁ into a middle class Tamil family. মিডিল ক্লাছ মানে মধ্যবিত্ত শ্ৰেণীৰ এটা তামিল ফেমিলি, তামিল পৰিয়ালত জন্ম হৈছিলোঁ। ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম, ৰামেশ্বৰমৰ টাউনত জন্ম হৈছিল। ইন দ্য ইষ্টল মাদ্ৰাছ ষ্টেট, মাদ্ৰাছ ষ্টেটৰ এটা মিডিল ক্লাছ ফেমিলিত ৰামেশ্বৰম নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। মাই ফাদাৰ জাইনুলাবদিন, তেওঁৰ দেউতাকৰ নাম কি আছিল তেনে? তেওঁৰ দেউতাকৰ নাম আছিল জাইনুলাবদিন। হেড নেইদাৰ মাছ ফৰ্মেল এডুকেশ্যন, তেওঁৰ বৰ বিশেষ বেছি পঢ়া শুনা কৰা নাছিল। নৰ মাছ ৱেল্থ, বৰ বেছি সম্পত্তিও নাছিল। ডিছপাইট দিছ এডভান্টেজেছ, এইবোৰ অসুবিধা থকা স্বত্তেও, ডিছপাইট মানে হ'ল স্বত্তেও। ঠিক আছে। হি পছেছড গ্ৰেট ইনেট উইজডম, তেওঁৰ কিন্তু বহুত বেছি, ইনেট মানে হ'ল ইয়াৰ কাষত দিয়া আছে ইনেট ইনবৰ্ণ, কোৱালিটি অৰ ফিলিং ইন ওৱান নেচাৰ, যিজন ইনেট মানে হ'ল যিটো মানুহৰ চৰিত্ৰ বা বৈশিষ্ট্য যিটো জন্মগতভাৱেই থাকে। ঠিক আছে। ইনেট উইজডম এণ্ড ট্ৰু জেনেৰচিটি, এজন খুব বেছি সহজ সৰল ব্যক্তি আছিল। ইন স্পিৰিট মানে হ'ল আত্মা, মানে তেওঁৰ আত্মাখন বহুত বেছি সুন্দৰ আছিল আৰু মনটো বহুত বেছি সুন্দৰ আছিল। হি হেড এন আইডিয়েল হেল্পমেট অফ মাই মাদাৰ, তেওঁৰ হেল্পমেট মানে হ'ল সহায়কাৰী আছিল। কাৰ সহায়কাৰী আছিল? মাই মাদাৰ, তেওঁৰ মাকৰ লগত বহুত বেছি মিল আছিল সম্বন্ধত। হেল্পমেট আছিল মাদাৰ আছিয়াম্মা, তেখেতৰ মাকৰ নাম কি আছিল তেনে? তেখেতৰ মাকৰ নাম আছিল আছিয়াম্মা, আছিয়াম্মা বুলি মাতিছিল। আই ডু নট ৰিকল দ্য একজেক্ট নাম্বাৰ অফ পিপল হু ফেড এভৰি ডে, মই এতিয়া মনত পেলাব নোৱাৰোঁ কিমান মানুহে আমাৰ ঘৰত আহাৰ গ্ৰহণ কৰিছিল। এভৰিডে মানে হ'ল সদায়। বাট আই এম কুৱাইট চাৰ্টেইন, কিন্তু মই বহুত বেছি নিশ্চিত
that far more outsiders ate with us. আমাৰ লগত বা আমাৰ ঘৰত বহুত বেছি বাহিৰৰ মানুহে আহাৰ গ্ৰহণ কৰিছিল us than all the members of our own family put together. আৰু আমাৰ লগত আমাৰ ঘৰত যিসকল ব্যক্তি আছিল তেওঁলোকৰ বাহিৰেও অন্য মানুহেও আমাৰ ঘৰত আহাৰ গ্ৰহণ কৰিছিল। Next, I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents. I was one of many children. অন্য চিলড্ৰেনবোৰ বা সৰু ল'ৰা ছোৱালীবোৰ যেনেকুৱা ধৰণৰ আছিল ময়ো তেনেকুৱাই আছিলোঁ। এ শ্বৰ্ট বয়, বৰ বেছি ওখ নাছিলোঁ। উইথ ৰাদাৰ আনডিষ্টিংগুইছড লুকছ মানে হ'ল বৰ বেছি ধুনীয়াও নহয়। বৰ্ণ টু টল, জন্ম হৈছিল টল এণ্ড হেণ্ডছম পেৰেণ্টছ, জন্ম হৈছিল টল মানে ওখ পাখ আৰু হেণ্ডছম পেৰেণ্টছ, বহুত ধুনীয়া, তেওঁৰ মাক দেউতাক বহুত বেছি ধুনীয়া আছিল। We lived in our ancestral house, আৰু আমি বাস কৰিছিলোঁ আমাৰ ancestral মানে পৈতৃক সম্পত্তি বা পৈতৃক ফালৰ পৰা পোৱা উত্তৰাধিকাৰী হিচাপে পোৱা ঘৰত, ঠিক আছে। Which was built in the middle of the 19th century, আৰু সেই ঘৰটো বনোৱা হৈছিল কেতিয়া বনোৱা হৈছিল middle of the 19th century, 19th centuryৰ মিডল বা মধ্যভাগত বনোৱা হৈছিল। It was a fairly large পাক্কা হাউচ, আৰু এই ঘৰটো ডাঙৰ এটা পকা ঘৰ আছিল, পাক্কা হাউচ, মেড অফ লাইমষ্টন, লাইমষ্টন মানে হ'ল চূণশিল, এণ্ড ব্ৰিক মানে হ'ল ইটা। লাইমষ্টন চূণশিল আৰু ইটাৰে বনোৱা এটা ঘৰত আমি বসবাস কৰিছিলোঁ। অন দ্য মস্কো ষ্ট্ৰীট মানে হ'ল মছজিদৰ যিটো পথ, তেনেকুৱা ধৰণৰ এটা মস্কো ষ্ট্ৰীটত তেওঁলোকে বসবাস কৰিছিল। ইন ৰামেশ্বৰম নামৰ ঠাইখনত। My austere father used to avoid all inessential comforts and luxuries. My austere father, austere মানে হ'ল simple and strict and severe, ঠিক আছে। মোৰ দেউতা এজন খুব বেছি অস্তেৰ আছিলে, মানে চিম্পল, সহজ সৰল, বৰ বেছি used to এভইড কৰিছিল all inessential comforts, যিটো বস্তু বহুত বেছি প্ৰয়োজনীয় সেই বস্তুটোহে তেওঁ ব্যৱহাৰ কৰিছিল, যিটো বস্তু বহুত বেছি প্ৰয়োজনীয় নহয় তেওঁ সেইবোৰ এৰাই চলিছিল। এণ্ড লাক্সাৰিজ, বিলাসিতা জীৱন তেওঁ এভইড কৰিছিল। However, all necessities were provided for. ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু অতিকৈ প্ৰয়োজন সেই বস্তুবোৰ কিন্তু সদায় লগত ৰাখিছিল বা তাৰ ব্যৱহাৰ কৰিবৰ কাৰণে দিছিল। ইন টাৰ্মছ অফ ফুড, খাদ্যৰ ক্ষেত্ৰত, মেডিচিন, দৰৱ পাতিৰ ক্ষেত্ৰত, আৰু এণ্ড অৰ ক্লথছ, আৰু কাপোৰ কানিৰ ক্ষেত্ৰত তেওঁ কেতিয়াও এভইড কৰা নাছিল। এইবোৰ হ'ল তেওঁলোকৰ মৌলিক প্ৰয়োজন। ইনফেক্ট আই উড চে মাইন ৱাজ এ ভেৰি ছিকিউৰ চাইল্ডহুড। মই ক'ব বিচাৰোঁ যে মোৰ চাইল্ডহুডটো বা ল'ৰালিকাল বহুত বেছি ছিকিউৰ আছিল, বোথ মেটেৰিয়েলি এণ্ড ইম'চনেলি। মেটেৰিয়েলি বস্তু পাতিৰ ক্ষেত্ৰতো আৰু ইম'চনেলি মানে মানুহৰ মনটোৰ ক্ষেত্ৰতো মই বহুত বেছি ছিকিউৰ অনুভৱ কৰিছিলোঁ। মোৰ বিশেষ একো অসুবিধা হোৱা নাছিল। Next, the Second World War broke out in 1939 when I was 8 years old. ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট ইনটু 1939। এতিয়া তোমালোকে মোক কমেণ্টত ক'বা যে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ পাইছোঁ আমি এতিয়া 1939, ঠিক আছে। ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল তোমালোকে কমেণ্টত জনাবা। When I was 8 years old, তেতিয়া তেওঁৰ বয়স কিমান আছিল? APJ আব্দুল কালামৰ বয়স আছিল 8 years old, 8 বছৰ আছিল। For reasons I have never been able to understand, a sudden demand for turmeric seeds erupted in the market. For reasons, যিহেতু মোৰ বয়স কেৱল 8 বছৰ আছিল, I have never been able to understand, মই বৰ বেছি বিশেষ বুজি পোৱা নাছিলোঁ সেই সময়ৰ ৱৰ্ল্ড ৱাৰৰ বিষয়ে বা দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে মই বহুত বেছি জনা বা বুজা নাছিলোঁ। এ ছাডেন ডিমাণ্ড মানে হ'ল চাহিদা, ছাডেন ঘপককৈ,
কি ঘপককৈ চাহিদা বাঢ়িছিল ফৰ টাৰ্মাৰিন চিডছ। টাৰ্মাৰিন মানে হ'ল তেতেলী। তেতেলীৰ চাহিদা বজাৰত বৃদ্ধি পাবলৈ ধৰিছিল, অৰ্থাৎ মানুহে বজাৰত তেতেলী বেছিকৈ বিচাৰিছিল। ঠিক আছে। ইন দ্য মাৰ্কেট আই ইউজ টু কালেক্ট দ্য চিডছ, আৰু মই সেই তেতেলীবোৰ কালেক্ট কৰিছিলোঁ, এণ্ড চেল দেম, আৰু মই বিক্ৰী কৰিছিলোঁ টু এ প্ৰভিজন শ্বপ অফ মস্কো ষ্ট্ৰীট। ঘৰুৱা বজাৰত, মস্কো ষ্ট্ৰীটৰ এখন বজাৰত মই সেই টাৰ্মাৰিন চিডবোৰ বিক্ৰী কৰিছিলোঁ, তেতেলীবোৰ বিক্ৰী কৰিছিলোঁ। A day's collection would fetch me a princely sum of 1 anna. মই যিমানখিনি তেতেলী বিক্ৰী কৰিছিলোঁ, সেই তেতেলীবোৰে মোক ইনকাম কৰাত সহায় কৰিছিল, আৰু সেই ইনকামৰ পৰিমাণ কিমান আছিল? 1 anna, অৰ্থাৎ 1 অনা। 1 অনা পাইছিল সেই তেতেলীবোৰ বিক্ৰী কৰি। My brother-in-law Jalaluddin would tell me stories about the war, which I would later attempt to trace in the headlines in Dinamani. My brother-in-law, মোৰ brother-in-law জালালুদ্দিনে কি কৰিছিল? would tell me, কৈছিল। কিহৰ বিষয়ে কৈছিল? stories about, সেই ষ্টৰিবোৰ বা কাহিনীবোৰ কৈছিল about the war, সেই দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে মোক কাহিনীবোৰ কৈছিল। কোনে? তেতিয়াহ'লে APJ আব্দুল কালামৰ brother-in-law জালালুদ্দিন। ঠিক আছে। which I would later attempt, কিছুদিনৰ পিছতে সেই কাহিনীবোৰৰ বিষয়ে মই পাবলৈ আৰম্ভ কৰিছিলোঁ বা পঢ়িবলৈ পাইছিলোঁ। ট্ৰেছ ইন দ্য হেডলাইনছ ইন দিনমণি। দিনমণি হ'ল এখন নিউজ পেপাৰৰ নাম। সেই সময়ত APJ আব্দুল কালামৰ অঞ্চলত ৰামেশ্বৰমত দিনমণি নামৰ এখন বাতৰি কাকত প্ৰকাশ পাইছিল, বাতৰি কাকত আছিল। সেই দিনমণিত ৱৰ্ল্ড ৱাৰৰ বিষয়ে লিখা হৈছিল, আৰু APJ আব্দুল কালামে পঢ়িবলৈ পাইছিল। Our area being isolated, আমাৰ অঞ্চলটো আইচলেটেড কৰা হৈছিল, was completely unaffected by world war। সেই সময়ত আমাৰ যিটো অঞ্চল, ৰামেশ্বৰম নামৰ অঞ্চলটোত ৱৰ্ল্ড ৱাৰৰ প্ৰভাৱ বৰ বিশেষ পৰা নাছিল। But soon, কিন্তু অতি সোনকালেই, ইণ্ডিয়া was forced to join, সেই সময়ত অতি সোনকালেই ইণ্ডিয়াই ৱৰ্ল্ড ৱাৰত জইন কৰিব লাগে বুলি নিৰ্দেশ আহিল। জইন দ্য এলাইড ফৰ্চেছ, এলাইড ফৰ্চে ৱৰ্ল্ড ৱাৰত জইন কৰিব লাগে বুলি নিৰ্দেশ আহিছিল। এণ্ড চামথিং লাইক এ ষ্টেট অফ এমাৰ্জেঞ্চি ৱাজ ডিক্লেয়াৰ্ড, আৰু এনেকুৱা ধৰণৰ অৱস্থা হৈ পৰিছিল যে এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল। এমাৰ্জেঞ্চি মানে হ'ল জৰুৰীকালীন অৱস্থা। ঠিক আছে। এতিয়া এলাইড ফৰ্চেছ মানেনো কি? হয়নে? এলাইড ফৰ্চেছ মানে হ'ল, ইয়াত তোমালোকে চাব পাৰা, কাষত দিয়া আছে, দ্য আৰ্মিজ অফ USA and Russia during the Second World War। তাৰ মানে হ'ল দ্য আৰ্মিজ মানে সৈন্যবাহিনী, কাৰ সৈন্যবাহিনী? UK, ইউনাইটেড কিংডম, USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা, এণ্ড ৰাছিয়া ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত এই এলাইড ফৰ্চেছবোৰ ক'ৰ আছিল? UK আৰু USA আছিল। ঠিক আছে। সৈন্যবাহিনীবোৰৰ কথা কৈছে। ঠিক আছে। তাৰপিছতে দ্য ফাৰ্ষ্ট কেজুৱেলিটি কেম ইন দ্য ফৰ্ম অফ ছাছপেনশ্যন অফ দ্য ট্ৰেইন হল্ট এট ৰামেশ্বৰম ষ্টেচন। লাহে লাহে ৰামেশ্বৰম নামৰ ঠাইখনতো বা আমি বসবাস কৰা অঞ্চলখনতো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল। আৰু কেনেধৰণে প্ৰভাৱ পৰিছিল? ফাৰ্ষ্ট কেজুৱেলিটি কেম ইন দ্য ফৰ্ম অফ ছাছপেনশ্যন অফ দ্য ট্ৰেইন। ট্ৰেইনত কি হৈছিল? ট্ৰেইনত হৈছিল হল্ট এট ৰামেশ্বৰম ষ্টেচন। সেই ৰামেশ্বৰম ট্ৰেইন ষ্টেচন, আগতে ট্ৰেইনবোৰ ৰখিছিল, কিন্তু তেতিয়া আৰু যেতিয়া ৱৰ্ল্ড ৱাৰৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে, ৰামেশ্বৰম ষ্টেচনলৈ ট্ৰেইন নহা হ'ল, ট্ৰেইনবোৰ আহিবলৈ বন্ধ কৰি দিলে। দ্য নিউজ পেপাৰ্ছ নাও হেড টু বি বাণ্ডেল এণ্ড থ্ৰন আউট ফ্ৰম দ্য মুভিং ট্ৰেইন অন দ্য ৰামেশ্বৰম ৰোড বিটুইন ৰামেশ্বৰম এণ্ড ধনুষ্কোৰি। ঠিক আছে। যদিও ট্ৰেইনবোৰ আহিছিল, তেতিয়া ট্ৰেইনবোৰত যি নিউজ পেপাৰ আহিছিল, সেই নিউজ পেপাৰবোৰ এজন ব্যক্তিয়ে বা হকাৰবোৰে কি কৰিছিল? ঘৰে ঘৰে নিউজ পেপাৰবোৰ দিছিল। কিন্তু প্ৰভাৱ এনেকুৱাকৈ পৰিছিল যে তেতিয়া নিউজ পেপাৰছবোৰ যি বাণ্ডুল থাকে, সেই বাণ্ডুলবোৰ ট্ৰেইনৰ পৰাই দলিয়াই দিয়া হৈছিল। মুভিং ট্ৰেইন, গৈ থকা ট্ৰেইনৰ পৰাই ৰামেশ্বৰম টেম্পলত যদিও ট্ৰেইন অহা নাছিল, যদিও আহিছিল, কি
কৰিছিল, ট্ৰেইনবোৰ ৰখা নাছিল ষ্টেচনত, ঠিক আছে। ৰখা নাছিল, সেই ট্ৰেইনৰ পৰাই কি কৰি দিয়া হৈছিল, নিউজ পেপাৰবোৰ দলিয়াই দিয়া হৈছিল। ক'ত দলিয়াই দিয়া হৈছিল? বিটুইন ৰামেশ্বৰম ৰোড এণ্ড ধনুষকুৰি নামৰ ঠাইখনৰ মাজত, ঠিক আছে, নিশ্চয় বুজি পাইছে। that forced my cousin শামছুদ্দিন, আৰু সেইখিনিয়ে শামছুদ্দিনৰ ওপৰত মোৰ কাজিন বা মোৰ দাদা কাজিন শামছুদ্দিনৰ ওপৰত প্ৰভাৱ পেলাইছিল। আৰু কি কৰিছিল তেওঁ? টু ডিষ্ট্ৰিবিউট নিউজ পেপাৰ্ছ ইন ৰামেশ্বৰম, আৰু তেওঁ শামছুদ্দিনে সেই নিউজ পেপাৰবোৰ ডিষ্ট্ৰিবিউট কৰিছিল বা বিতৰণ কৰিছিল। ক'ত বিতৰণ কৰিছিল? ৰামেশ্বৰমত। টু লুক ফৰ এ হেল্পিং হেণ্ড, ৰামেশ্বৰমত নিউজ পেপাৰ ডিষ্ট্ৰিবিউশ্যন কৰোঁতে শামছুদ্দিনক এজন আৰু ব্যক্তিৰ বা সহায়কাৰীৰ প্ৰয়োজন হৈছিল। হেল্পিং হেণ্ড, টু কেটচ দ্য বাণ্ডল। কেটচ দ্য বাণ্ডল মানে হ'ল বাণ্ডল, নিউজ পেপাৰৰ বাণ্ডলবোৰ ধৰি দিবৰ কাৰণে আৰু এজন ব্যক্তিৰ প্ৰয়োজন হৈছিল। এজ ইফ নেচাৰেলি আই ফিল দ্য স্লট, মই যিহেতু শামছুদ্দিনৰ লগতে প্ৰায় থাকোঁ, গতিকে ময়ে সেই অভাৱটো পূৰ কৰিব লাগিব, অৰ্থাৎ সেই সহায়কাৰীজন কোন হ'ব লাগিব? ময়ে হ'ব লাগিব, ঠিক আছে। শামছুদ্দিন হেল্প মি, শামছুদ্দিনে মোক সহায় কৰিছিল। আৰ্ণ মাই ফাৰ্ষ্ট ৱেজ, গতিকে ৰামেশ্বৰমত তেওঁ নিউজ পেপাৰ বিক্ৰী কৰি, অৰ্থাৎ APJ আব্দুল কালামে ৰামেশ্বৰমত নিউজ পেপাৰ বিতৰণ কৰি মোৰ প্ৰথম APJ আব্দুল কালামৰ প্ৰথম ৱেজ বা মজুৰি লাভ কৰিছিল, অৰ্থাৎ প্ৰথম ইনকম কৰিছিল, কাম কৰি ইনকম কৰিছিল। Half of a century later, I can still feel the charge of pride in earning my own money for the first time. এতিয়া যদিও মোৰ 50 বছৰ বয়স হৈছে, 50 বছৰ বয়সতো সেই কথাটো মনত পৰিলে মানে, অৰ্থাৎ যে কাম কৰি যে তেওঁ পইচা উপাৰ্জন কৰিছিল, সেই কথাটো ভাবিলে নিজকে কি অনুভৱ হয় কৈছে? প্ৰাইড ফিল হয়, অৰ্থাৎ গৌৰৱ অনুভৱ হয়। নেক্সট, every child is born with some inherited characteristics into a specific socio-economic and emotional environment. Every child is born, প্ৰত্যেকটো শিশুৱে জন্ম হয় with some inherited characteristics, যিটো জন্মগত, inherited মানে হ'ল জন্মগত কিছুমান চৰিত্ৰ লৈ বা বৈশিষ্ট্য লৈ জন্ম হয়, into a specific socio-economic and emotional environment, আৰু কেনেকুৱা ধৰণৰ পৰিৱেশত? socio-economic, সামাজিক, অৰ্থনৈতিক আৰু ইম'চনেল এনভাইৰনমেণ্ট, আৰু মানসিক এটা পৰিৱেশত প্ৰত্যেকটো শিশুৱে বেলেগ বেলেগ ধৰণে জন্ম হয় গৈছে। And trained a certain ways by figures of authority, তেওঁক যি ধৰণে ট্ৰেইন কৰা হয় বা তেওঁক যি ধৰণে উপদেশ পৰামৰ্শ দিয়া হয়, তেনেকৈ সেই শিশুটি জীৱনত আগবাঢ়ে। I inherited honesty and self-discipline from my father. মই লাভ কৰিছিলোঁ honesty and self-discipline, সাধুতা আৰু self-discipline from my father. সাধুতা, honesty and self-discipline ক'ৰ পৰা পাইছিল তেতিয়াহ'লে? দেউতাকৰ পৰা। From my mother, I inherited faith in goodness. মই মাকৰ পৰা goodness, inherited faith in goodness and deep kindness. মই ভাল গুড চৰিত্ৰবোৰ বা ভাল চিন্তাবোৰ মই পাইছিলোঁ মোৰ মাৰ পৰা, আচিয়াম্মাৰ পৰা। ডিপ কাইণ্ডনেছ, দয়াৰ মনোভাৱটো পাইছিলোঁ মাকৰ পৰা। এণ্ড so did my 3 brothers and sisters, আৰু মোৰ 3জন দাদা আৰু এগৰাকী ভণ্টিৰ পৰা বা বাইদেউৰ পৰা কি পাইছিলোঁ কৈছে? গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ পাইছিলোঁ, আৰু মাকৰ পৰাও পাইছিল। I had 3 close friends. মোৰ 3জন খুব অন্তৰংগ বন্ধু আছিল। কোন কোন আছিল? ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন। তেওঁৰ বন্ধুকেইজনৰ নাম হ'ল প্ৰথম ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন। All these boys were from orthodox Hindu Brahmin families, আৰু এই গোটেইকেইজন ল'ৰা বা এই গোটেইকেইজন বন্ধু কেনেকুৱা ধৰণৰ পৰিয়ালৰ পৰা আছিল? অৰ্থডক্স হিন্দু ব্ৰাহ্মণ ফেমিলিজ, অৰ্থডক্স হিন্দু ব্ৰাহ্মণ ফেমিলিৰ পৰা আছিল। As children, none of us ever felt any difference amongst ourselves. আমি সৰুৰে পৰাই কেতিয়াও আমি বেলেগ বুলি ভবা নাছিলোঁ, যিহেতু তেওঁলোক অৰ্থডক্স ফেমিলি আছিল, ব্ৰাহ্মীণ ফেমিলি আছিল, আৰু মই আছিলোঁ মুছলিম, গতিকে এনেধৰণৰ কিবা জাত পাত বা বৰ্ণক লৈ কোনো ধৰণৰ আমাৰ মাজত মনোভাৱ নাছিল। Felt any difference among ourselves because of our religious, আমাৰ ধৰ্মক লৈ difference and upbringing, আমাৰ কোনো ধৰণৰ মনত তেনেকুৱা ধৰণৰ মনোভাৱ নাছিল। In fact,
Ramananda Sastri was the son of Pakshi Lakshmana Sastri. Ramananda Sastri দেউতাক কোন আছিল তেনে Pakshi Lakshmana Sastri আছিল the highest priest of the Rameswaram temple. Rameswaram templeৰ যিজন হাইয়েষ্ট প্ৰিষ্ট থাকে আটাইতকৈ ওপৰৰ যিজন প্ৰিষ্ট মানে পুৰোহিত থাকে তেওঁৰ পুত্ৰ আছিল the highest priest of the Rameswaram temple. Later he took over the priesthood of the Rameswaram temple. আৰু পিছত তেওঁ কি কৰিলে ৰামানন্দ শাস্ত্ৰী হলগৈ ডাঙৰ হৈ কি হলগৈ ৰামেশ্বৰম টেম্পলত তেওঁ এজন প্ৰিষ্ট হলগৈ ঠিক আছে for his father. Aurobindan went into a business of arranging transport for visiting pilgrims. মোৰ বন্ধু অৰবিন্দন ডাঙৰ হৈ হলগৈ কি হল arranging transport মানে হল পৰিবহন অৰ্থাৎ তেওঁ যিবোৰ ৰামেশ্বৰম টেম্পললৈ যিবোৰ ব্যক্তি আহিছিল পিলগ্ৰিমছ আহিছিল তীৰ্থযাত্ৰী আহিছিল তেওঁলোকক সহায় কৰিবৰ কাৰণে ট্ৰান্সপৰ্ট বা পৰিবহনৰ বা যাত্ৰাৰ সুবিধা কৰি দিছিল এণ্ড শিৱপ্ৰকাশন মোৰ তৃতীয় বন্ধুজন আছিল শিৱপ্ৰকাশন হৈছিলগৈ ডাঙৰ হৈ became a catering contractor for the southern railways বিভাগত তেওঁ কি আছিল কেটাৰিং কন্ট্ৰেক্টৰ অৰ্থাৎ খাদ্যৰ যোগান ধৰা এজন কন্ট্ৰেক্টৰ হৈছিলগৈ So dear students আজিৰ ভিডিঅ'টি ইমানেই আশা কৰোঁ তোমালোকে বুজি পালা তোমালোকে বুজি পাইছানে কমেণ্ট বক্সত জনাবাচোন তোমালোকৰ এটা কমেণ্টে মোক বহুত বেছি উৎসাহ দিয়ে আৰু ইয়াৰ পিছৰ পাৰ্ট লৈ অতি সোনকালে আহি আছোঁ তোমালোকৰ মাজলৈ গতিকে তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি থবা আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি ল'বা যাতে যেতিয়া ভিডিঅ'টি আপলোড কৰোঁ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে